কিন্তু চেনাই বাখৰুৱা এইটো গান আমি জুবিনে মই প্ৰায় গাই ফুৰোঁ বিভিন্ন ষ্টেজত আৰু বিভিন্ন আমি পাতে ঘাটেও ফূৰ্তি কৰোঁ। তাৰপৰা এটা ইচ্ছা আছিলে 2026 এই নাহৰ 2026 যিটো নাহৰ কেছেট দুবছৰমান কৰা নাছিলে, বা সি আকৌ কৰাৰ ইচ্ছা আছিলে। আৰু এই গানটো চেনাই বাখৰুৱা আমি যিটো গাই থাকোঁ, এই গানটো মানে এইবাৰ এই তাৰ কেছেটটো সি মানে হেৰি কৰিব বিচাৰিছিলে আৰু দুইটাই গাই মেলি ভাবিছিলে এবাৰ গাম বুলি আৰু আশা এটা আছিলে তাৰ। ছিংগাপুৰৰ পৰা আহি কৰিম বুলি কৈছিলে, তো গুচি গ'ল আৰু ঘূৰিয়ে নাহিলে। গতিকে আমাৰ অজয় ফুকনে মানে আমি অজয় ফুকনৰ ষ্টুডিঅ'তে এইবিলাক আলোচনা হৈছিলে। তেওঁৰ আমি কিছুমান থিয়েটাৰৰ গান, মই কিবা লাচিত বৰফুকন বুলি এখন চিনেমাৰ বিহু গাইছিলোঁ, সিও গাইছিলে কিবা এটা গান, তাতো এইবোৰ কথা ওলাইছিলে। গতিকে ই অজয়ো শুনিছিলে। গতিকে অজয়ে চিন্তা কৰিলে যে তেওঁতো আশা এটা আছিলে, আপোনালোকৰ আলোচনা শুনিছিলোঁ মই, গতিকে কৰোঁ দিয়ক। ঠিকে আছে তই আগবাঢ়। তাৰপৰা বিমান বৰুৱাক সংগীত পৰিচালনা কৰি দিলে আৰু আমি ড্ৰিমছ ষ্টুডিঅ' যিটো তৰালি শৰ্মাহাটৰ ড্ৰিমটো, তাতে আমি কেছেটটো কৰিলোঁ। আৰু কৰি আজি বিহুৰ আগতে ৰিলিজ দিয়াৰ ইচ্ছা এটা আছিলে, আৰু আজি তাৰ এই জুবিন ক্ষেত্ৰতে আমি মানে গানটো ৰিলিজ কৰিলোঁ ৰাইজৰ বাবে। কোনো বেপাৰ বাণিজ্য হেৰি বুলি নহয়, যে জুবিনৰ আত্মাই শান্তি পাওক বুলি ভাবিয়ে, আৰু আশা ৰাখিছোঁ অলপ হ'লেও আমি এই ধৰণে জুবিনৰ যিবিলাক মনৰ আশা আছিলে অলপ হ'লেও এনেকৈ আমি পূৰণ কৰি যাব লাগিব ৰাইজে মিলিজুলি। গতিকে আজি তাৰে এটা অংশ বুলি ভাবিছোঁ, আৰু আধা নহয় আৰু একেবাৰে এক অংশ, আৰু বহু 100 ভাগৰ এক অংশ আজি আমি ইয়াত আগবঢ়ালোঁ। তাৰ ক্ষেত্ৰতে চেনাই বাখৰুৱা মোৰে ধন